গোলাপগঞ্জত বাহনত গৰু আটক সৰবৰাহকাৰী ঈদৰ পূৰ্বে গোলাপগঞ্জত সক্ৰিয় গৰুৰ অবৈধ চোৰাং চক্ৰ দিন দুপৰতে আৰক্ষীৰ জালত 2 চোৰাং বেপাৰী পশ্চিমবংগৰ তুফানগঞ্জৰ পৰা AS17B 773 নম্বৰৰ সন্দেহজনক বলেৰো পিকআপ ভেন এখন গৌৰীপুৰ অভিমুখে গৈ আছিল গোলাপগঞ্জ আৰক্ষী 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ গৌৰাং গবছৰত আটক কৰে বাহনখনৰ পৰা এটা চোৰাং গৰু উদ্ধাৰ হয় দুজন চোৰাং বেপাৰীক আৰক্ষীয়ে আটক কৰে যদিও এজন পলাবলৈ সক্ষম হয় আটকাধীন সৰবৰাহকাৰী দুজন ক্ৰমে ধুবুৰী ৰোৱা ফেটা বজাৰৰ মফিজুল হক আৰু মিজানুৰ আলম গোলাপগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ গাড়ি উঠে নিয়ে যা বিশ্ব গাড়ি উঠে নিয়ে যা বাসি গলি একটাই না কি হয়েছে গাড়ি কজন আছে হ্যাঁ ধুবুরি কোথা থেকে আনছেন গরুগুলো ওই তুফানগঞ্জ কোথায় নিয়ে যায় ওই কি ছালাপাট গাড়িতে কজন আছে 3 জন আর কেউ আছে তোমার নাম কি কার নাম যার ধরছে আর কার যেটা ধরছে ওই নাম মিজানুর কি মিজানুর আলী ওর বাড়ি কোথায় হ্যাঁ একসাথে ধুবড়ি আর আজকাল যেটা পালাইছে ওই নামটা জানো না